নমস্কাৰ সকলোকে মই বিচিত্ৰা ফুড মেকিং চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো আমৰ মিল্ক কেক ৰেচিপি। এই মিল্ক কেক বিধনো কেনেকৈ বনাব পাৰি আজি আপোনালোকক মই তাকে দেখুৱাম। ঘৰৰ পকা আম আৰু লগতে ঘৰতে পোৱা দুবিধ সামগ্ৰীৰ সহায়ত এই মিল্ক কেক বিধ অতি সহজতে বনাব পৰা যায়। আপোনালোকে যদি মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চায় তেতিয়াহ'লে আপোনালোকেও এই আমৰ মিল্ক কেক বিধ অতি সহজতে ঘৰতে বনাই খাব পাৰিব। আশা কৰোঁ আজি মোৰ এই ভিডিঅ'টো চাই ভাল পাব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়া মই গেছত কেৰাহীটো পাতি এই মেজাৰিং কাপৰ জোখেৰে মই 2 কাপ গাখীৰ দি দিছোঁ। এতিয়া প্ৰথমতে আমি গাখীৰখিনি অলপ সময় উতলাই ল'ব লাগিব ধুনীয়াকৈ গৰমাই। গাখীৰখিনি মই এবাৰ লৰাই দিছোঁ আৰু উতলিবৰ কাৰণে ৰাখি দিলোঁ। আনফালে মই এটা মিডিয়াম সাইজৰ আম লৈ লৈছোঁ। আমটো ধুনীয়াকৈ ধুই মই বাকলিখিনি গুচাই ল'ম। ইয়া চাওক মই আমটো ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আৰু এতিয়া মই এনেদৰে আমখিনি কাটি ল'লোঁ টুকুৰা টুকুৰিকৈ। ইয়া আমখিনি কাটা হৈ গ'ল। এতিয়া এটা মই মিক্সিৰ বাতি লৈ লৈছোঁ আৰু ইয়াত আমখিনি মই দি দিলোঁ। এতিয়া আমখিনি আমি পেষ্ট বনাই ল'ব লাগিব। ইয়া চাওক মই আমখিনি পেষ্ট কৰি ল'লোঁ। একদম ধুনীয়াকৈ মিহি হৈ গৈছে, কোনো ধৰণৰ ইয়াত গোটা গুটি নাই। এতিয়া আমখিনি মই বাতি এটালৈ উলিয়াই ৰাখি দিছোঁ। ইয়া চাওক আমাৰ গাখীৰখিনি ধুনীয়াকৈ উতলি আছে। এতিয়া গাখীৰখিনি আমি অলপ সময় লৰাই লৈছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো কম কৰি দিম আৰু এতিয়া আমি আমৰ পেষ্টখিনি ইয়াত দি দিম। ইয়া চাওক আমৰ পেষ্টখিনি মই ইয়াত দি দিছোঁ। আমৰ পেষ্টখিনি দিয়াৰ পিছত আমি এইখিনি গাখীৰখিনিৰ লগত এনেদৰে লৰাই ভালকৈ মিক্স কৰি ল'ব লাগিব আৰু আমখিনি গাখীৰত দিয়াৰ লগে লগে গাখীৰখিনি ফাটি যোৱাৰ দৰে হয়। তেতিয়া আপোনালোকে ভাবিব নালাগে যে গাখীৰখিনি ফাটি গ'ল এতিয়া এইখিনি বেয়া হৈ যাব, কিন্তু তেনেকুৱা একো নহয়। কাৰণ আমাৰ মিল্ক কেক বনাওক বা আপুনি কালাকান বনাওক গাখীৰখিনি এনেও ফটাই পেলাই পনীৰৰ সৈতে বনোৱা যায়। আমি ধৰি লওক পনীৰ নবনাওঁ, আমখিনি দিয়াৰ পিছত এই গাখীৰখিনি ফাটি গৈছে এনেদৰে গোটা গুটিয়ে হ'ব আৰু আমি এইখিনি এতিয়া পগাই একদম পূৰা ডাঠ কৰি দিব লাগিব। 3-4 মিনিট পগোৱাৰ পিছত এইখিনি অকণমান কমি আহিলে আৰু এনেকুৱাতে মই ইয়াত মেজাৰিং কাপৰ জোখে আধা কাপ মই চেনি দি দিছোঁ। চেনিটো আপোনালোকে সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। চেনিখিনি দিয়াৰ পিছত এইখিনিৰ লগত ভালদৰে মিলাই ল'লোঁ আৰু এইখিনি আকৌ এনেদৰেই পগাই থাকিম ডাঠ হৈ যোৱালৈকে। দেখিছে অলপ সময় মূৰে মূৰে মই এয়া লৰাই আছোঁ আৰু এইখিনি ডাঠ হৈ আহিছে। এনেদৰে আমি এইখিনি আৰু পগাই থাকিব লাগিব। এইখিনি পগাওঁতে আমাক কমেও 30-35 মিনিটমান সময় লাগে। বৰফি বনাবৰ কাৰণে যেনে ধৰণৰ কনসিষ্টেন্সি হ'ব লাগে তেনেকুৱা কনসিষ্টেন্সি কৰি দিব লাগিব, সেয়েহে অকণমান সময় লাগে। এইখিনি মই উতলিবলৈ ৰাখি দি এতিয়া মই মিল্ক কেকখিনি ছেট কৰিবৰ কাৰণে এটা বাচন লৈছোঁ। মই এনেদৰে এটা কেক টিন লৈ লৈছোঁ। ইয়াত মই অকণমান ঘিউ দি দিছোঁ আৰু ঘিউখিনি এতিয়া কেক টিনটোত মই ভালদৰে লগাই ল'ম। আপোনালোকে কেক টিনৰ সলনি ষ্টিলৰ বাতি বা টিফিন বাতিও ব্যৱহাৰ কৰিব পাৰিব। আৰু মই এইখিনি ঘিউখিনি সানি ল'লোঁ আৰু এখন মই এনেদৰে বগা কাগজ এই কেক টিনটো জোখত কাটি লৈ কেক টিনত পাৰি দিছোঁ। এনে কৰিলে আপোনাৰ মিল্ক কেকখিনি যেতিয়া উলিওৱা সময়ত সহজ হয়, তাত লাগি নধৰে, ধুনীয়াকৈ ওলাই আহিব। মই এই কাগজখনতো অকণমান ঘিউ সানি দিম। এয়া চাওক মই ধুনীয়াকৈ ঘিউখিনি সানি দিলোঁ আৰু এতিয়া ইয়াত মই অকণমান ড্ৰাই ফ্ৰুটছ সজাই দিম। এয়া মই ড্ৰাই ফ্ৰুটছ কাটি লৈছোঁ। ইয়াত লৈছোঁ মই কাজু কেইটামান আৰু কেইটামান পিস্তা আৰু কেইটামান এলমণ্ড। কাজুকেইটা মই এনেদৰে ফালি ইয়াত এনেদৰে টুকুৰাকৈ দি দিছোঁ। ইয়াত এলমণ্ড আৰু পিস্তাখিনিও মই মিহিকৈ কাটি এনেদৰে ছটিয়াই দিছোঁ যাতে দেখিবলৈ ভাল লাগে। এয়া চাওক এইখিনি বহুত ডাঠ হৈ আহিলে। এনেকুৱাতে আমি ইয়াত ব্যৱহাৰ কৰিম গ্ৰাইণ্ডিঙৰ কাৰণে মিল্ক পাউডাৰ। ইয়াত মই এই চামুচ পাতৰ জোখেৰে 4 চামুচ মই মিল্ক পাউডাৰ ল'ম। এয়া প্ৰথমতে মই এচামুচ মিল্ক পাউডাৰ দি দিছোঁ। মিল্ক পাউডাৰ এচামুচ দি এয়া এনেদৰে ভালদৰে প্ৰথমতে মিলাই লৈছোঁ। এইখিনি মিলি যোৱাত মই আকৌ 3 চামুচ এয়া মিল্ক পাউডাৰ দি ল'ম। এয়া 3 চামুচ হৈ গ'ল। 3 চামুচ মিল্ক পাউডাৰ দিয়াৰ পিছত এতিয়া এইখিনি আমৰ মিক্সাৰখিনিৰ লগত ভালদৰে এনেদৰে হেঁচি মিলাই ল'ব লাগিব যাতে কোনো ধৰণৰ গোটা গুটি নাথাকে। এনেদৰে লৰাই ধুনীয়াকৈ মিলাই ল'ম। এইখিনিলৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিবচোন।
যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশনটো অল কৰি ল'ব তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশনসমূহ পাই থাকিব এয়া চাওক মই এইখিনি ধুনীয়াকৈ মিলাই ললো এতিয়া এইখিনি আমি আৰু কিছু সময় পগাই ল'ব লাগিব মই আপোনালোকক আৰু কিমানখিনি পগাব লাগিব দেখুৱাই থাকিম আপোনালোকে ভালদৰে চাই যাব এয়া চাওক মিল্ক পাউডাৰ দিয়াৰ পিছত মই আৰু 2 মিনিটমান সময় এইখিনি পগাই ললো পগোৱাৰ পিছত এনে ধৰণৰ হৈছে ইমানখিনি হলে হ'ব ইয়াতকে আৰু ডাঠ কৰিব নালাগে যদি ইয়াতকে ডাঠ কৰা হয় এইখিনি আৰু টান হৈ যাব পিছত এতিয়া মই গেছটো অফ কৰি দিলো আৰু কিছু সময় ঠাণ্ডা হ'ব দিম এইখিনি কিছু ঠাণ্ডা হোৱাত এতিয়া মই এই কেক টিনটো যোনটোত মই ড্ৰাই ফ্ৰুটছ দি থৈছিলো এতিয়া সেই কেক টিনটোলে মই এই আমৰ মিল্ক কেকৰ মিশ্ৰণখিনি দি দিলো এতিয়া চাওক মই গোটেইখিনি ইয়াত দি দিলো দিয়াৰ পিছত মই এখন চামুচত ঘিউ লগাই লৈ এইখিনি এনেদৰে বহলাই দিছো যাতে ধুনীয়াকৈ নিমজ হৈ যায় ওপৰটো কেউ কাষে যাতে মিলি যায় সেয়ে মই এনেদৰে চামুচ পাতৰ সহায়ত মই এনেদৰে বহলাই ওপৰটো সমান কৰি দিছো আৰু সমান কৰাৰ পিছত মই এনেদৰে অকণমান টেপ টেপ কৰি দিছো যাতে ধুনীয়াকৈ এইখিনি বহি যায় এইখিনি এতিয়া মই 2 ঘণ্টামানৰ কাৰণে সেট হ'ব ৰাখি দিম তাৰ পিছত আপোনালোকক দেখুৱাই আছো এয়া 2 ঘণ্টাৰ পিছত চাওক মই এইটো উলিয়াই আনিছো আপোনালোকে এইটো বিচাৰিলে ফ্ৰিজতো ৰাখিব পাৰে কিন্তু মই ফ্ৰিজত ৰাখা নাই মই বাহিৰতে 2 ঘণ্টামানৰ কাৰণে ৰাখি দিছো তাৰ পিছত মই এইটো আপোনালোকৰ আগত উলিয়াইছো এতিয়া মই চুৰিখনৰ সহায়ত এনেদৰে কাহটো এৰুৱাই ল'ম তেতিয়া ধুনীয়াকৈ এৰা আহিব আৰু এতিয়া মই প্লেট এখন লৈ এনেদৰে লুটিয়াই দিছো আৰু এয়া চাওক মোৰ ধুনীয়াকৈ আমৰ মিল্ক কেকখিনি ওলাই আহিছে এয়া চাওকচোন কিমান ধুনীয়াকৈ সেট হৈ গৈছে আৰু এয়া দেখিছে মই কাগজখন অতৰাই দিছো আৰু এই ড্ৰাই ফ্ৰুটছ দিয়া কিমান ধুনীয়া লাগিছে দেখিবলৈ নহয়নে বাৰু এয়া মোৰ আজি বনোৱা আমৰ মিল্ক কেক ৰেডি হৈ গ'ল আপোনালোকে বাৰু কোনে কোনে আমৰ মিল্ক কেক বনাই খাইছে যদি নাই খোৱা আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে এবাৰ বনাই খাই চাবচোন আৰু খোৱাৰ পিছত কেনে পায় মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব এয়া দেখিছে নহয় ইয়াক বনাবলৈ একেবাৰে সহজ মাত্ৰ ঘৰতে পোৱা 2 বা 3 বিধ সামগ্ৰীৰে ধুনীয়াকৈ বনাব পৰা যায় এতিয়া মই আপোনালোকক এইটো কাটি দেখুৱাম এয়া মই মিল্ক কেকটো ধুনীয়াকৈ পিচ পিচকৈ কাটি ললো এয়া চাওক মই এপিচ আপোনালোকক ধুনীয়াকৈ উলিয়াই দেখুৱাম এয়া চাওক কিমান ধুনীয়া হৈছে দেখিবলৈও ধুনীয়া হৈছে টেক্সচাৰটো নহয়নে বাৰু আৰু খাবলৈও সঁচাকৈ বহুত ধুনীয়া হৈছিলে আপোনালোকেও এইবাৰ আমৰ সিজনত এই মিল্ক কেকবিধ এবাৰ ট্ৰাই কৰি চাব এখন মোৰ আজি আমৰ মিল্ক কেকৰ ৰেচিপিটো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আজি মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই